হয় আজি মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰথমটো পদে আমি উপস্থিত আছোঁ বতৰাবাৰ শান্তিনাবাৰী বজাৰ আৰু শান্তিনাবাৰী বজাৰত দেখা গৈছে যে আজি উৰুকা নিশাৰ লগে লগে এসাঁজ খাবলৈ সকলো ওলাই অহা দেখা গৈছে তেওঁলোকে লগে লগে মাছ মাংস কিনিবলৈ তেওঁলোকে শান্তি বজাৰত ওলাই অহা দেখা গৈছে মই প্ৰথমে মাছৰ বজাৰৰ দৃশ্যাংশ দেখাই ল'ব খুজিছোঁ যেনেকৈ এয়া যিহেতু উৰুকা পোৱা আৰু উৰুকা পুৱাই গ্ৰাহকসকলে আহি ভিৰ কৰা দেখা যায় তেওঁলোকে মনৰ পচন্দৰ এটা মাছ কিনিবলৈ আহি তেওঁলোকে ভিৰ কৰা দেখা গৈছে আৰু এয়া মোৰ সতীৰ্থই দেখাই আছে মাছৰ বজাৰে মাছ দেখাইছে মই পোনে এজন মাছৰ বিক্ৰেতা ওচৰলৈ যাম যিহেতু আপোনালোকে মাছ বিক্ৰী কৰি আছে কোনটো মাছ কিমান দাম চলি আছে কইটা মাছ 1000 টকা আৰি মাছ 1200 টকা বৰালি 1200 টকা বজাৰত কিমান ডাঙৰ মাছ ওলাইছে এবাৰ 18 কেজি ওজন ওলাইছে 18 কেজি কি মাছ ওলাইছে ভেকেৰা বাহু কিমান দাম কৈছে 18 কেজি এইটো কৈছে আপোনাৰ 1400 টকা কিলো অন্য বাটৰ এবাৰ গ্ৰাহকৰ ভিৰ কেনেকুৱা গ্ৰাহকৰ ভিৰ কম এবাৰ কম কিহৰ কাৰণে কম বুলি ভাবে জানো মানুহৰ হাতত পইচা নাই নেকি আপোনাৰ তাত এতিয়া কিমান ওজনৰ মাছ আছে 5 কেজি 6 কেজি মোৰ সতীৰ্থই দেখাই আছে মাছৰ বজাৰ দেখাই আছে যিহেতু ইয়াত ডাঙৰ মাছেৰে ভৰি পৰিছে শান্তিজান বজাৰ আৰু ইয়াত গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে তেওঁলোকৰ মনৰ পচন্দ এটি মাছ কিনিবলৈ মোৰ লগত এজন আছে মই এজন গ্ৰাহক আছে মই আপোনাৰ ওচৰলৈ যিহেতু মাঘ বিহুৰ পুৱাই আপোনাৰ উৰুকাৰ পুৱাই ওলাই আহিছে আৰু লগে এসাঁজ খাবলৈ তেওঁলোকে আপোনালোকে মনৰ পচন্দ মাছটো কিনিবলৈ আহিছে কি ক'ব চাওক মই বৰালি মাছ ল'লোঁ 7.5 কেজি ওজনৰ কিন্তু এইবাৰ মাছৰ ৰেটটো কম হ'ব বুলি ভাবিছিলোঁ যদি চৰকাৰৰ যিটো ৰেট নিৰ্ধাৰণ কৰিছিল তাতকৈ বহুত ওপৰত গৈছে সেইটোৱে আৰু ৰাজ্যৰ কি এইবাৰ মাছৰ ৰেটটো বেছি কাৰণে বটদ্ৰৱাত মাছ বহুত ওলাইছে কাৰণ বটদ্ৰৱা শান্তিজান বিল পুঁজি বিল ৰৌমাৰী বিলৰ বহুত মাছ ওলায় কিন্তু এইবাৰ মাছৰ ৰেটটোৰ কাৰণে মানুহ অলপ হেৰি হৈছে নেকি হয় শান্তিজান বজাৰত যি মাছৰ বজাৰ সেই মাছৰ বজাৰত বিভিন্ন বিলৰ মাছেৰে ভৰি পৰা দেখা গৈছে ইয়াত ডাঙৰ মাছেৰে ভৰি পৰা দেখা গৈছে প্ৰায় 18 কেজি ওজনৰ ভকুৱালৈকে ইয়াত মাছ আছে মই ইয়াত দেখিছোঁ ইয়াৰ হাঁহৰ বজাৰ হাঁহেৰে ভৰি পৰা দেখা গৈছে ইয়াত তেজাৰ হাঁহ তেওঁলোকে বিক্ৰীৰ বাবে ওলাই আহিছে বিক্ৰেতাসকলে ইয়াত মই এজন হাঁহৰ বেপাৰী দামত তেওঁলোকে হাঁহৰ দাম কেনেকৈ আছে মই সুধিম আপুনি হাঁহ লৈ আহিছে বজাৰত কিমান দাম লগাইছে মই মতা হাঁহ বেচিছোঁ 450 হবে 450 এটা মতা মাইকী হাঁহ 500 মানুহে কিমান কিনিছে কিনি আছে হয় এয়া আছিল পুৱাৰ শান্তিজান বজাৰ আৰু এই শান্তি বজাৰত যি মাঘৰ আজি উৰুকা আৰু উৰুকাৰ দিনা এনে পুৱা ভাগতে ভিৰ কৰা দেখা গৈছে তেওঁলোকে নিশা ভাগত ৰখে এসাঁজ খাব বুলি এনে ওলাই অহা দেখা গৈছে আৰু এই বজাৰত এইবাৰ প্ৰত্যেক বছৰে এনেদৰে ভিৰ কৰি গ্ৰাহকসকলে আহি কৰি বিভিন্ন অঞ্চলৰ পৰা এই অঞ্চললৈ আহে মোৰ সতীৰ্থই দেখাই আছে চতুৰ দিশে মাত্ৰ মাছ আৰু ইয়াত গ্ৰাহকসকলে ভিৰ কৰা দেখা গৈছে যিহেতু আজি মাঘ বিহুৰ উৰুকা পুৱা আৰু এই উৰুকা পুৱাই এনেদৰেই লোকসকল ওলাই অহা দেখা গৈছে আৰু এই শান্তিজান বজাৰৰ দৃশ্যাংশ মই দেখাই আছোঁ মোৰ সতীৰ্থই দেখাই আছে কেমেৰাৰ সহযোগত ডাঙৰ মাছ ইতিমধ্যে শান্তিজান বজাৰত ক্ৰয় কৰি আছে গ্ৰাহকসকলে আৰু বিক্ৰেতাসকলে বিক্ৰী কৰি আছে এইখিনি গ্ৰাহকসকলে এটা কথা কৈছে যে মাছৰ দামটো এবাৰ তেওঁলোকে বেছি হোৱা বুলি কৈছে কিয়নো যি চৰকাৰে দাম নিৰ্ধাৰণ কৰিছিল সেই দামত তেওঁলোকে তেওঁলোকে অভিযোগ আনিছে আৰু বৰ্তমান সময়ত যিহেতু আমি শান্তিজান বজাৰৰ পৰিৱেশ আমি এনেকৈ দৰ্শকক দেখাই ৰাখিবলৈ সক্ষম হৈছোঁ।